নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনঃ প্ৰৱৰ্তন, শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি, পদোন্নতি লগতে অসমত শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰাক লৈ সদৌ অসম কৰ্মচাৰী পৰিষদে আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে। যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয়। ছাৰ বাইদেউসকল, প্ৰথমতে চাব সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান। অসমত শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কাৰ্যকৰী কৰক। অসমত শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰি অহা 2026 চনৰ 1 জানুৱাৰীৰ পৰা উক্ত আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰলৈ মুকলি আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। ত্ৰিশূত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে এই আহ্বান জনাই লগতে কয় যে ৰাজ্য চৰকাৰৰ বিষয়া শিক্ষক কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰি আয়োগৰ পৰামৰ্শৱলী অহা 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। ত্ৰিশূত থকা ত্ৰিশূ বজালী জলসঞ্চন সংমণ্ডল কাৰ্যালয় প্ৰাংগণত অলপতে ত্ৰিশূ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সম্পাদক প্ৰধান বৰ্মনে নতুন কৰ্মচাৰীসকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন আঁচনি চমুকৈ NPS ব্যৱস্থা সুৰক্ষিত নহয় এই বুলি মন্তব্য কৰি NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন আঁচনি চমুকৈ OPS ব্যৱস্থা বাহাল ৰখাৰ দাবী জনায়। ত্ৰিশূৰ সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধানগৰাকীয়ে ভাষণত শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কৰা, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বাবে সেৱাবিধি সংশোধন কৰা, শিক্ষকৰ বিভিন্ন সমস্যা সমাধান আদি শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধান সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদ সচেতন বুলি উনুকিয়াই অসমৰ চৰকাৰী শিক্ষক কৰ্মচাৰীসকলক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়। ত্ৰিশূ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক ধীৰাজ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আধৰা অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে যোৱা 11 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা আলোচনাৰ বিভিন্ন দিশ দাঙি ধৰি কয় যে উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ইতিবাচক সঁহাৰি দিয়া বুলি প্ৰকাশ কৰে। অনুষ্ঠানত ত্ৰিশূ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সভাপতি সঞ্জীৱ দাসে ভাষণ আগবঢ়াই শিক্ষক কৰ্মচাৰীৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত 100% ব্যয় বহন কৰাৰ লগতে স্বাস্থ্য বীমাৰ নীতি নিয়ম উজু কৰিবলৈ ৰাজ্য চৰকাৰলৈ মুকলি আহ্বান জনায়। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শেহতীয়াকৈ ত্ৰিশূত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যিখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গ'ল, সেই সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদকগৰাকীয়ে অসম চৰকাৰক আহ্বান জনাইছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে NPS ব্যৱস্থা বাতিল কৰি OPS পুনঃ প্ৰৱৰ্তন কৰিব লাগে আৰু 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও অষ্টম দৰমহা আয়োগৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি কৰাকে ধৰি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু
নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।